ইভিনিং টাইমত আমাৰ ডেইলি ৰেগুলাৰ আমাৰ যেনেকুৱা আমি পেট্ৰলিঙত যাওঁ সেই পেট্ৰলিং টাইমত ৰাঙাপানী বুলি ঠাইত আমি এটা গাড়ী লগ পাওঁ, ডাম্পাৰ, শিল ভৰ্তি ডাম্পাৰ আমি লগ পাওঁ। তাতে আমি যেতিয়া সোধা পোছা আৰম্ভ কৰোঁ গাড়ীৰ ড্ৰাইভাৰক, তেতিয়া তেখেতে আমাক এটা নিজৰ মোবাইলেদি চালান এটা দেখুৱায়। কিন্তু আমি এটা ডাউট হওঁ, মানে চালানৰ টাইমটো খেলি মেলি আছিলে। যেতিয়া আমি টাইমটো চেক কৰোঁ, মানে টাইমটো যেতিয়া ভালকৈ তদন্ত কৰি চাওঁ ড্ৰাইভাৰৰ মোবাইলৰ দ্বাৰা, তেতিয়া আমি গম পাওঁ কি চালানৰ যিটো টাইমিংটো অলৰেডি অভাৰ হৈ গ'ল। তেতিয়া আমাৰ সন্দেহ এটা লাগি গ'ল। তেতিয়া আমি কেনেকৈ কি কৰিলোঁ, মোবাইলত আমাৰ এটা যিটো মানে এপছ QR কোডত মানে চাৰ্চ কৰি আমি QR কোডৰ দ্বাৰা মানে যেতিয়া চালানৰ QR কোড এটা থাকে সেইটো আমি চাৰ্চ কৰি চালোঁ যে সেইটো যোৱাকালিৰ তাৰিখ নহয়, সেইটো তাৰ আগদিনাখনৰ চালান। মানে সেইটো গম পালোঁ চালানৰ মানে টোটেলি ডুপ্লিকেট 2 নম্বৰ চালান। সেইটো মানে আমি সোধা পোছা কৰি যেতিয়া আমি মহলৰ নামটো দেখা পালোঁ, মহলদাৰক আমি ফোন কৰিলোঁ কি আপোনালোকে এনেকুৱা চালান ইছ্যু কৰিব পাৰিছে নেকি, ইছ্যু কৰা হৈছিল নেকি বুলি সোধোতে যেতিয়া মহলদাৰে ক'লে সেইটোতো আমাৰ একেবাৰে যোৱা জানুৱাৰীৰ মাহতে ইছ্যু কৰা এইটো চালানটো, সেইটো আজি কেনেকৈ ওলালে, উল্টা তেখেত মহলদাৰে আমাক প্ৰশ্ন কৰিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।